প্ৰেছ দলৰ মোৰ নাম শ্ৰীমতী মেৰিনা সোণোৱাল গগৈ। মই ঢকুৱাখানা সোণাৰী চুবুৰীৰ পৰা আহিছোঁ। মই আজি দ্বিতীয়বাৰ আহিছোঁ। যোৱা বছৰ নৱেম্বৰ মাহত আহিছিলোঁ। আমাৰ এই ছোৱালীজনী মানে সৰুৰে পৰা তাই অসুস্থ, ভালকৈ কথা ক'বও নোৱাৰে, খোজটো বৰ সুস্থ, মানে বেলেগ ভাল মানুহৰ নিচিনা খোজ নাকাঢ়ে আৰু। তাৰপিছত ইয়ালৈ আহিলোঁ তেতিয়া অহাৰ পৰা অকণমান আগত তাইক মানে মই বুজাবও নোৱাৰোঁ, মোৰ কথাও নুশুনে, তাইক ইচ্ছাকৃতভাৱে চলে, যি মন যায় তাকে কৰে। ইয়ালৈ আহিবৰ পৰা অলপ তাই পৰিৱৰ্তন হৈছে। মই আশা কৰোঁ মোক প্ৰভুৱে ভাল কৰিব। তাৰপিছত আৰু এটা সাক্ষ্য আছে, আজি 6 মাহমানৰ আগত তাই ওপৰৰ পৰা পৰিছিলে, মানে আমাৰ চাংঘৰ ষ্টেপৰ পৰা পৰি তাই মূৰত দুখ পাইছিলে। তাই দুখ পোৱাৰ পাছত আধা ঘণ্টামানৰ পাছত মানে তাই একেবাৰে চেঞ্চলেছ হৈ গ'ল। হৈ যোৱাৰ পাছত বেজি চেজি দি আমি প্ৰথম ঢকুৱাখানা মেডিকেলত দেখালোঁ। তাত বেজি দিয়াৰ পাছত আমাক ডিব্ৰুগড়লৈ ৰেফাৰ কৰিলে। ৰেফাৰ কৰাৰ পাছত তাই বেজীৰ বলত চাগে অকণমান বিষটো ভাল পাই হৈছিলে, সুস্থ মানে সাৰ পাইছিলে। সাৰ পোৱাৰ পাছত তাৰপিছত তাই অকল চিটি স্কেন কৰাব নোৱাৰোঁ, তাই নুবুজে যে। 2বাৰ 3বাৰ মানে আমি চিটি স্কেন কৰাবলৈ গৈছোঁ। কৰোৱাৰ পাছত এবাৰ কৰাব পাৰিলোঁ যেনে তেনে। কৰোৱাৰ পাছত তাই ক'লে বোলে তলৰ হেৰিয়ত হৈছিলে, এফেক্ট হৈছে বুলি ক'লে, অপাৰেশ্যনো হ'ব পাৰে এনেকৈ বুলি ক'লে। তাৰপিছত ভাবিলোঁ, তেনেকৈ থাকিলোঁ আৰু মেডিকেলতে থাকি 2দিনমানৰ পাছত তাই আকৌ একেবাৰে চেঞ্চ নাইকিয়া হৈ গৈছে। ICUত ভৰ্তি কৰিব লগা হৈছে। তাৰপিছত ICUত ভৰ্তি কৰিব লগা হোৱাৰ পিছত মই একো উপায় পোৱা নাছিলোঁ। উপায় পোৱা নাই মানে মই পাহৰি গৈছিলোঁ এই হেৰিৰ কথা। মই আগতে আহিলোঁ, মই ঘৰত প্ৰায় প্ৰাৰ্থনাই কৰি থাকোঁ, তথাপিও সেই সময়টোত মোক পাহৰাই পেলাইছিলোঁ। তাৰপিছত যেতিয়া তাইক ICUত ভৰ্তি কৰাইছিলোঁ, তেতিয়া মোৰ ঘৰৰ পৰা আমাৰ দেউতাই ফোন কৰিলে, তুমি প্ৰাৰ্থনা কৰাচোন, ইউটিউবত সেইটো চাই থাকাচোন প্ৰভুৰ হেৰিটো। তাৰপিছত তাই যেতিয়া ইমান অসুস্থ হৈ গ'ল, মই মানে তাইক যেনে তেনে দাঙি লৈ কোলাত, মানুহ কোন আছে মেডিকেলত মোৰ সেইটো চাবলৈ সময় নাই। মই মাত্ৰ কিহেৰে বুজিম সেই প্ৰাৰ্থনাটো কৰি এৰাতি ICUত ৰখাৰ পাছত পিছদিনাৰ পৰা তাই সুস্থ হ'ল। তাৰপিছত ঘৰলৈ মই লৈ আহিব পাৰিলোঁ। তোমাৰ নামটো? তোমাৰ নামটো কি নাম? গগৈ। তুমি পঢ়িছিলা? ক'ৰ পৰা পঢ়িলা? ক'ৰ পৰা পঢ়িছিলা? ওপৰৰ পৰা পঢ়িলা? মোৰ নামটো শ্ৰী টুটুমণি হাজৰিকা আৰু মোৰ ঘৰত বেটাৰী জোলাগাঁৱত। মই আহিছোঁ এইবাৰ 3বাৰ। মোৰ এই ডিঙি গড়টো কোনোবাই কয় বোলে নহয় জৰাব লাগিব, কোনোবাই কয় বোলে কাৰেণ্টে বটাব লাগিব। বহুত ডক্তৰ লগায়ো মই ডক্তৰ বেজ ঢেৰ লগাইছোঁ, কোনো মই পৰিত্ৰাণ পোৱা নাই। ইয়ালৈ মই 3বাৰ হৈছোঁ আহা। 3বাৰ মোৰ ছোৱালীজনীয়ে কৈছে, মা তোমাৰ লগত ডিঙিটো অকণমান শুকোৱা নিচিনা দেখিছোঁ। তাৰপৰা মই প্ৰভু যিখিনি তেল পানী নিওঁ সেইখিনি প্ৰাৰ্থনা কৰোঁ, মই লগাওঁ আৰু তেওঁক চিন্তা কৰি থাকোঁ। চিন্তা কৰিব পৰা মোৰ অকণমান শুকোৱা যেন মই অনুভৱ হৈছে। কিন্তু আজি মই আহি পিনি সাক্ষাৎ দিছোঁ, প্ৰভু পিতাই মোক উদ্ধাৰ কৰিব বুলি মোৰ বিশ্বাস আছে, আৰু মোক উদ্ধাৰ কৰিব।